নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। চাই লওক, খুব ধুনীয়া এখন SUV গাড়ী লৈ আহিছোঁ। মহেন্দ্ৰাৰ গাড়ী হয়, এল্টৰিয়াছ G4, একদম টপ মডেলটো। ইয়াৰ দুটা মডেলে থাকে, এটা 4x2 থাকে, এটা 4x4 থাকে। এইটো 4x4 অট'মেটিক হয়, একদম টপ মডেলটো। ছানৰুফ পাই যাব, স্পেয়াৰ চকা লাগে, এলয় আহে কোম্পানী ফিটেড। টায়াৰ চাই লওক, খুব ধুনীয়া অফ ৰোডিং টায়াৰ লাগি আছে। ওচৰৰ পৰা চাই লওক, এখন যাৰ অফ ৰোডিঙৰ কাৰণে চখ থাকে তেওঁলোকে ভাল পাব, কাৰণ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো 244 হয়, চবতকৈ হায়েষ্ট গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ। কাৰণ এইখন ফৰ্চুনাৰ এণ্ডোভাৰ ৰেংকৰ গাড়ী। চাই লওক, 4WD ওচৰৰ চাওক, আৰু ইয়াৰ 360 কেমেৰা আছে। বেক ৱাইপাৰ ডিফগাৰ পাই যাব, চেঞ্চৰ পাই যাব কোম্পানী ফিটেড। আহক এইটো টায়াৰ চাই লওক, টায়াৰ 80% ওপৰত আছে। আহক এইফালেও চাই ল'ব, কিলেছ এণ্ট্ৰি পাই যাব, ৱাৰবেম ইণ্ডিকেটৰ পাই যাব, টপ মডেল যিহেতু। আপোনাৰ DIL পাই যাব, প্ৰজেক্টৰ হেডলেম্প পাই যাব, ফগলেম্প লাগি আছে। আপোনালোকে নাম্বাৰ দেখি ভয় খাব নালাগে, আমি ট্ৰেন্সফাৰ কমপ্লিট কৰাই দিম, ফাইনেন্সো কৰিব পাৰিব। ইয়াতো কেমেৰা পাই যাব, যিহেতু 360 চব চাইডে চাব পাৰিব। মই ধুনীয়াকৈ দেখুৱাইছোঁ, আহক এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। প্ৰথম চিলটো চাই লওক, আমি চিলটো প্ৰত্যেকখন গাড়ী দেখুৱাই দিওঁ যাতে আপোনালোকে ভিডিঅ' চাই গম পায় কেনেকুৱা কণ্ডিশ্যন আছে। ইণ্টেৰিয়ৰ চাওক, খুব ধুনীয়া। কো ড্ৰাইভাৰ এটা এয়াৰবেগ পাই যাব, চাই লওক। অট'মেটিক হয়, অট'মেটিক AC পাই যাব, আৰু ভেণ্টিলেটেড চিট আহিব। ফ্ৰণ্টৰ দুটা, প্ৰত্যেকখন দৰ্জাতে স্পীকাৰ আছে, চাউণ্ড ছিষ্টেম খুব ভাল। আহক এবাৰ মাজৰ চিটটো দেখুৱাই দিছোঁ, চাই লওক। স্পেচ যথেষ্ট আছে। আপোনালোকে ইয়াত আৰ্মৰেষ্ট পাই যাব, দুটা কাপ হোল্ডাৰ আহিব, ৰিয়েৰ AC পাই যাব, ওপৰত ছানৰুফ পাই যাব। দেখিছে চিলটো চাই লওক। আপোনালোকে এনেকৈ দেখুৱাই দিয়ক, ইয়াত পাছতো আপোনালোকে ধুনীয়াকৈ দুজন মানুহ যাব পাৰিব। খুব ধুনীয়া স্পেচ। আহক এবাৰ মই ডিগিটো দেখুৱাইছোঁ, চাই লওক। সম্পূৰ্ণ চিট আছে, আপোনালোকে ওচৰৰ পৰা চাওক, চালে গম পাব ধুনীয়াকৈ। আৰু আপোনালোকে ইয়াতে এখন ক্ল'জ কৰিব পাৰিব। আহক এবাৰ এইটো চাইডো চাই ল'ব। চব খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন, একদম চিট কভাৰ কোম্পানী ফিটেড লাগি আছে। আহক এবাৰ মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ। আপোনালোকে মেমৰি চিট পাই যাব, তিনিটা মেমৰি চিট পাই যাব। আপোনাৰ 4খনে পাৱাৰ উইণ্ডো পাই যাব, ৱাৰবেম ইয়াতে ফুল কৰিব পাৰিব, লক আনলক ইয়াত কৰিব পাৰিব। চাই লওক, এটা এয়াৰবেগ ইয়াতো পাব। আৰু এইখন টপ মডেল, 10টা এয়াৰবেগ আছে। আপোনাৰ চিটতো এয়াৰবেগ পাই যাব, A পিলাৰ B পিলাৰ চবতে এয়াৰবেগ আছে। ফুল ছেফটি গাড়ী, মহেন্দ্ৰৰ গাড়ী তাতে। আৰু মই আপোনাক দেখুৱাই দিছোঁ ৰানিংটো কিমান চলি আছে। চাই ল'ব, 80,000 চলিছে, কাৰণ এইখন গাড়ী 80,000 একোৱেই নহয়, দেখিছে আপোনালোকে। আৰু মই আপোনাক আপুনি সিফাল দিয়া হওক, ধুনীয়াকৈ দেখুৱাই দিছোঁ মই 360 কেমেৰাটো। চাই লওক ধুনীয়াকৈ চব চাইডে চাই ল'ব পাৰিব, ইয়াত 360 কেমেৰা পাব। কাৰণ যিটো বস্তু ফৰ্চুনাৰটো এতিয়াহে আহিছে। এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ আপোনালোকক। আহক ইঞ্জিনটো চাই লওক, চাই লওক। এপ্ৰন সম্পূৰ্ণ চিল আছে, আৰু এইখনৰ মাইলেজো ভাল পাব, কাৰণ স্কৰপিঅ' ইঞ্জিনে হয়। ABS পাই যাব, বেটেৰী গ্ৰীণ হৈ আছে, সম্পূৰ্ণ চিল আছে। আপোনালোকে কোনো নট তাত ৰেঞ্চ লগোৱা নাই, বনেট চাই লওক, সম্পূৰ্ণ চিল আছে। কাৰণ আমিও গাড়ীখন চাই লওঁ, আপোনালোকে আহক নিজে ফিজিকেলি চাওক, কি গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যনত আছে।
বন্ধুসকল মই ধুনীয়াকৈ দেখুৱালৈ আচলতে যিখিনি মানুহৰ চখ থাকে অফৰোডিং কৰা তেওঁলোকৰ কাৰণে ভাল গাড়ী কাৰণ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো খুব ভাল এখন 244 আছে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আৰু এখন ক'লোৱে মই 2019 চনৰ গাড়ী এল্টৰিয়াছ G4 একে টপ মডেলটো 4x4 অট'মেটিক আপোনালোকে ভেণ্টিলেটেড চিট পাই যাব মেমৰি চিট পাই যাব ছানৰুফ পাই যাব স্পেয়াৰ চকালৈকে এলয় আছে এখন আমি দাম ৰাখিছোঁ খুব কম দামত এৰি দিম আৰু যদি আপোনালোকৰ চিভিল প্ৰফাইল ভাল তেনেহ'লে আপোনালোকে 0 ডাউন পেমেণ্টটো লৈ যাব পাৰিব খালি চিভিলটো প্ৰফাইল ভাল লাগিব টেক্স ফাইল ভাল লাগিব আৰু এনেই আপোনালোকৰ যদি মোটামুটি হয় আমি 25% বা 30% ডাউন পেমেণ্ট দিলে লোন উলিয়াই দিম গাড়ীখন দাম ৰাখিছোঁ 14,50,000 টকা মানে খুব কম দামত এৰি দিছোঁ আপোনালোকে আহক ভিজিট কৰক গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক তেতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যন আছে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে গাড়ীখন যদি ভাল লাগিছে মোক ফোন কৰিব পাৰিব মোৰ নম্বৰ তলত দিয়া থাকিব বন্ধুসকল ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব ভিডিঅ'বিলাক চাই থাকিব আজিলৈ ইমানেই আছিল